Yes, you can crack YouTube channel লৈ তোমালোকক স্বাগতম। আজি মই আলোচনা কৰিম হ'বলগীয়া যে DLED এক্সাম আছে তাৰ কাৰণে প্ৰিপজিশন সিলেবাসখিনি যিখিনি দিছে ইয়াৰ বহুতখিনি আমি অলৰেডি আলোচনা কৰিছো যোৱা বছৰতো এই বছৰতো আলোচনা কৰি আছো আপোনালোকে সেই ভিডিঅ'বিলাক যদি দেখা নাই দেখি ল'ব আৰু আমি গোটেইখিনি যে সিলেবাস আছে সেইখিনি আমি কমপ্লিট কৰি দিব চেষ্টা কৰিম ইয়াত আমি আলোচনা কৰিম বেসিক্যালি কেইটামান নিয়ম আৰু সেই নিয়মৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে এমসিকিউ সেইবিলাক আলোচনা কৰিম আৰু লগতে প্ৰিভিয়াস ইয়াৰৰ যিবিলাক কোৱেশ্চন আছে সেইবিলাকো আমি আলোচনা কৰিব চেষ্টা কৰিম ইয়াত প্ৰথমে যেটো নিয়ম হেইটো দিছে প্ৰিপজিশন অফ টাইম সময়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে মানে আমি প্ৰিপজিশন ব্যৱহাৰ কৰো এট অন ইন এইবিলাক ঠিক আছে এইবিলাকতো আপোনালোকে জানে মই বিশেষকৈ এনেকুৱাকৈ দেখুৱাব চেষ্টা কৰিম হয়তো ব্যতিক্ৰম আপোনালোকে দেখিলে গম পাব যে সময়ৰ ক্ষেত্ৰত প্ৰিপজিশন আমি ব্যৱহাৰ কৰো যে নিৰ্দিষ্ট সময়ৰ বাবে আমি কি ব্যৱহাৰ কৰিম এট ব্যৱহাৰ কৰিম আৰু দিন আৰু তাৰিখৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম অন ব্যৱহাৰ কৰিম আৰু মাহ বছৰ ঋতু বা সময়সীমাৰ বাবে আমি ইন ব্যৱহাৰ কৰিম মই এটা এক্সাম্পলতে গোটেইখিনি বস্তু দেখাব চেষ্টা কৰিছো আপোনালোকে দেখি হয়তো গম পাব বা ভালকৈ বুজি পাব I have a meeting at 9 AM সময়ৰ আগত আমি কি ব্যৱহাৰ কৰিছো পাৰ্টিকুলাৰ সময়ৰ আগত আমি এট ব্যৱহাৰ কৰিছো on Monday দিনৰ আগত আমি কি ব্যৱহাৰ কৰিছো as usual on ব্যৱহাৰ কৰিছো in July আমি মাহৰ আগত কি ব্যৱহাৰ কৰিছো in ব্যৱহাৰ কৰিছো এইখিনি নিয়ম ইয়াতে দিয়া আছে আপোনালোকে এই পিডিএফটো যদি বিচাৰে তেনেহলে সিম্পলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি কিনে ডেসক্ৰিপচনতে লিংক পাব তাত ক্লিক কৰি আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব নাম্বাৰ 2 যেটো নিয়ম আছে এইটো চাওক প্ৰিপজিশন অফ প্লেস সময়ৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ প্ৰিপজিশন ব্যৱহাৰ কৰো কেনেকুৱা ক্ষেত্ৰত এট ইন অন ঠিক আছে ইয়াত স্থানৰ ক্ষেত্ৰত যদি নিৰ্দিষ্ট স্থান হয় তেনেহলে আমি কি ব্যৱহাৰ কৰিম এট ব্যৱহাৰ কৰিম বন্ধ স্থান যদি হয় তেনেহলে আমি ইন ব্যৱহাৰ কৰিম আৰু পৃষ্ঠৰ বাবে আমি কি ব্যৱহাৰ কৰিম অন ব্যৱহাৰ কৰিম ঠিক আছে এটা এক্সাম্পলতে মই দেখুৱাব চেষ্টা কৰিছো she is waiting at bus stop in the room on the table এইখিনিতে তিনটা বস্তু আছে আপোনালোকে দেখিলে হয়তো গম পাব শেষত আমি এক্সাম্পলো দেখিব চেষ্টা কৰিম ঠিক আছে ভিডিওটো শেষলৈকে চাই থাকিব নাম্বাৰ 3 যেটো নিয়ম দিয়া আছে প্ৰিপজিশন অফ মুভমেন্টৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ প্ৰিপজিশন ব্যৱহাৰ কৰো এজ ইউজুৱেল জানে যে টু ব্যৱহাৰ কৰা হয় টুৱাৰ্ডছ ব্যৱহাৰ কৰা হয় ইনটু ব্যৱহাৰ কৰা হয় অনটু ব্যৱহাৰ কৰা হয় ৰাইট ইয়াত যদি আমি মুভমেন্টৰ ক্ষেত্ৰত দিশৰ বাবে যদি আমি কি ব্যৱহাৰ কৰো টু ব্যৱহাৰ কৰো অভিমুখৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো টুৱাৰ্ডছ ব্যৱহাৰ কৰো কোনো স্থানৰ প্ৰৱেশৰ বাবে আমি কি ব্যৱহাৰ কৰো ইনটু ব্যৱহাৰ কৰো আৰু পৃষ্ঠৰ ওপৰলৈ গতিৰ বাবে আমি কি ব্যৱহাৰ কৰিম অনটু ব্যৱহাৰ কৰিম ঠিক আছে ইয়াত এক্সাম্পল দিয়া হৈছে দেখিলে গম পাব যে হি walked to the park towards the sunset into the house and climbed onto the roof ঠিক আছে ইয়াত চাৰিটা বস্তুৱে ব্যৱহাৰ কৰা হৈছে ভালকে দেখিলে গম পাই যাব ফৰত যেটো দিয়া হৈছে এইটো দিছে প্ৰিপজিশন উইথ ট্ৰান্সপৰ্টেশন বাই অন ইন এই তিনটা ঠিক আছে কেনেকুৱা ধৰণৰ যেনেকুৱা ধৰক সাধাৰণ পৰিবহনৰ বাবে বাই ব্যৱহাৰ কৰা হয় ৰাজহুৱা পৰিবহনৰ বাবে আমি কি ব্যৱহাৰ কৰো অন ব্যৱহাৰ কৰো আৰু ব্যক্তিগত যান-বাহনৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো ইন ব্যৱহাৰ কৰো ঠিক আছে এক্সাম্পল ইয়াত দিয়া আছে দেখিলে হয়তো আপোনালোকে গম পাব যে she travels by train gets on the bus and rides in her car ঠিক আছে তিনটা বস্তু ইয়াত ভালকে ক্লিয়াৰকে দিয়া আছে এবাৰ দেখিলে ক্লিয়াৰ হৈ যাব আজি যেটো লাষ্ট নিয়ম হেইটো দিয়া আছে প্ৰিপজিশন উইথ এক্সপ্ৰেশন অফ টাইম সময়ৰ এক্সপ্ৰেশনৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ প্ৰিপজিশন ব্যৱহাৰ কৰো ইয়াত এজ ইউজুৱেল সিন্স ব্যৱহাৰ কৰো ফৰ ব্যৱহাৰ কৰো ডিউৰিং ব্যৱহাৰ কৰো ঠিক আছে আৰম্ভণিতে যদি সময়টো বুজায় তেনেহলে আমি কি ব্যৱহাৰ কৰিম সিন্স ব্যৱহাৰ কৰিম সময়ৰ যদি সময়সীমাৰ বাবে যদি আমি ব্যৱহাৰ কৰিব লগা হয় তেনেহলে আমি কি ব্যৱহাৰ কৰিম ফৰ ব্যৱহাৰ কৰিম আৰু কোনো সময়ৰ ভিতৰত যদি কোনো ঘটনা হয় তেনেহলে আমি কি ব্যৱহাৰ কৰো এজ ইউজুৱেল ডিউৰিং ব্যৱহাৰ কৰো ঠিক আছে এক্সাম্পল ইয়াত দি দিছো I have been here since morning for 2 hours during the meeting ঠিক আছে তিনটা বস্তু ইয়াত ইনক্লুড কৰা আছে একদম ক্লিয়াৰ হৈ যাব ইয়াত দিয়া আছে কেইটামান এক্সাম্পল আমি ইয়াত দেখাব চেষ্টা কৰিম প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন ইয়াত মাজে মাজে আছে যে প্ৰিপজিশন উইথ প্ৰেক্টিস কোশ্চেন ঠিক আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে দেখিলে গম পাব 100% আপোনালোকৰ ভুল হোৱাৰ চান্স কম আছে যদি পিডিএফটো আৰু এবাৰ মানে ৰিডিং কৰি লয় ঠিক আছে we have a party days in Christmas Eve কি হ'ব সেইটো দেখিলে হয়তো গম পাব at one in 4 সময় মানে
ওপৰ নিয়ম কেইটা ভালকে ফলো কৰিলে আপোনালোকে গম পাব কোনটো হ'ব ইয়াৰ উত্তৰটো বিটো কাৰেক্ট হ'ব অন ক্ৰিসমাছ ইভ কোৱেশ্চন নম্বৰ 2 যেটো দিয়া হৈছে মানে সেইটো she was born this 1995 তেওঁ 1995 জন্মগ্ৰহণ কৰিছে তো ইয়াৰ কাৰেক্ট অপশনটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো আমি কি ব্যৱহাৰ কৰিম ইন ব্যৱহাৰ কৰিম ঠিক আছে সি যেটো প্ৰশ্ন এটা দিয়া হৈছে the shop closes this midnight at on in by so এটা কি হ'ব at যদি আগতে আলোচনা কৰা হৈছে পার্টিকুলারলি সময় যদি কতবা দেখাই দিয়া হয় আমি কি ব্যৱহাৰ কৰো তাত as usual at ব্যৱহাৰ কৰা হয় তাৰ পিছত 4 নম্বৰ যেটো দিছে এটা হৈছে I will see you this the summer ইয়াত কি ব্যৱহাৰ কৰা হ'ব as usual in ব্যৱহাৰ কৰা হ'ব ঠিক আছে 5 নম্বৰ যোনটো দিছে সেইটো দিছে at the book is this the shell at the shell হ'ব না in the shell হ'ব on the shell না on to the shell হ'ব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব on the shell হ'ব question number 6 যোনটো দিয়া হৈছে they are waiting this the airport at in on to so ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব at the airport 7 number যোনটো দিয়া হৈছে she lives this place apartment at in on by so ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব in a small apartment এইটো দিয়া হৈছে the painting is dash the wall at in on into so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব on the wall she ran this store to buy milk to towards into onto শুদ্ধ উত্তৰ কোনটো হ'ব to the store to buy milk 11 দিয়া হৈছে the cat jumped this the table to towards into onto শুদ্ধ উত্তৰ কোনটো হ'ব onto the table 11 দিয়া হৈছে he walked this the room and closed the door to towards into onto the correct option কোনটো হ'ব into the room 12 দিয়া হৈছে they were hiding this the mountains so ইয়াৰ শুদ্ধ উত্তৰটো হ'ব towards the mountain 13 দিয়া হৈছে she travels to work this car so private car কি হ'ব as usual আমি in ব্যৱহাৰ কৰিম 14 দিয়া হৈছে we went to Paris this plane শুদ্ধ উত্তৰ কোনটো হ'ব by plane 15 দিয়া হৈছে he got just the train just in time শুদ্ধ উত্তৰ কোনটো হ'ব b to right হ'ব on the train 16 দিয়া হৈছে they arrived this taxi by on in with শুদ্ধ উত্তৰ কোনটো হ'ব in I have been waiting this 2 hours কি হ'ব এইটো for 2 hours she's been working here this last year শুদ্ধ উত্তৰ কোনটো হ'ব since last year 19 দিয়া আছে he fell asleep this the move শুদ্ধ উত্তৰ কোনটো হ'ব during the movie 20 দিয়া হৈছে they have known each other this years শুদ্ধ উত্তৰ কোনটো হ'ব for other 4 years আজিৰ কোশ্চেন আছিল ইমানে ভিডিও আছিল ইমানে ভিডিওটা ভাল লাগিলে নিশ্চয় আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ